মন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাই 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 আমার পরম গুরু হে রাম আমার পরম প্ৰণাম প্ৰভুসকল, মোৰ পুনৰবাৰ হৰি দৰ্শন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। হে প্ৰভুসকল, যোৱাবাৰ ভিডিঅ'ত আমি পাইছিলোঁ যে উত্তৰাৰ গৰ্ভত ব্ৰহ্মাস্ত্ৰ প্ৰৱেশ হৈছিলে আৰু এই ব্ৰহ্মাস্ত্ৰ প্ৰৱেশ কৰাৰ লগে লগে জুয়ে খেদি ফুৰাৰ লগে লগে উত্তৰাই ভগৱান শ্ৰীকৃষ্ণই দ্বাৰকালৈ গমন কৰি গৈছিলে। তাতে ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত পৰি প্ৰভু ভগৱন্ত কাতৰ প্ৰাৰ্থনা কৰে আৰু ইয়াৰ পিছত তাৰ পৰিণাম কি হৈ যায় আমি কিছু কথা পাওঁ। কৃষ্ণ ৰাম ৰাম এহি বুলি কান্দন্ত কৃষ্ণৰ পাও চুই গৰ্বত লাগিল আকি ব্ৰহ্মাস্ত্ৰৰ জুই দেখিয়াতে বেঠে তাক নাট শিকিকে ক গধাধৰি উধৰত বৈলন্ত প্ৰৱেশ ভাঙ্গিলন্ত ব্ৰহ্মাস্ত্ৰক গদায়ে কোবাই জীয়াইলন্ত শিকুক অমৃত দৃষ্টি চাই ৰাম পূৰ্ণ দখ মাক শিকু লভিলা চেতন মহাপুৰুষ ককতৈতে বইলা দৰিখন ৰাম অগুষ্ট প্ৰমাণতনু মহাকুহু কুমাৰ শ্যামতনু পীঠ বস্তে হাতী জাতি হে প্ৰভুসকল, ইয়াত কৈছে দ্ৰোণপুত্ৰ অশ্বত্থামাই উত্তৰাৰ গৰ্ভত থকা শিশুটিক মাৰিবৰ কাৰণে ব্ৰহ্মাস্ত্ৰ চলাইছিলে আৰু এই লেলিহান জুই খেদি ফুৰাৰ কাৰণে উত্তৰাই ভগৱান শ্ৰীকৃষ্ণৰ চৰণত কাতৰ প্ৰাৰ্থনা কৰে। হে প্ৰভু, হে শিকিশেষ, হে দয়ানিদান, হে কৰুণাময়, হে দৈৱকীনন্দন বাসুদেৱ শ্ৰীকৃষ্ণ, তুমি মোক ৰক্ষা কৰা, ত্ৰাণ কৰা বুলি ত্ৰাহিমাম ত্ৰাহিমাম ত্ৰাহি ত্ৰাহি কৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণলৈ কান্দি কান্দি চৰণত পৰি কান্দে আৰু এইটোৱে কৈছে, হে প্ৰভু, ব্ৰহ্মাস্ত্ৰই মোক মাৰিবলৈ লৈছে, মোৰ কোনো আপত্তি নাই, কিন্তু এটাই আপত্তি আছে, পাণ্ডৱ কুলৰ এটা মোৰ গৰ্ভত শিশু ধাৰণ কৰি আছে, এই গৰ্ভত থকা শিশুটিক তুমি বচাও। মই মৰিলেও প্ৰভু আপত্তি নাই, কিন্তু মোৰ গৰ্ভৱতী থকা এই সন্তানটিক জীয়াওক, বচাওক বুলি প্ৰাণনাথ ভগৱান শ্ৰীকৃষ্ণক কান্দি কান্দি চৰণত পৰি আৰু চৰণত পৰি থকাৰ লগে লগে
ভগৱান শ্ৰীকৃষ্ণই দেখি আতে বেতে তাক নাট শিকি কেশ গদাধৰি উদৰত ভৈলন্ত প্ৰৱেশ। এই কথা প্ৰাৰ্থনা শুনি ভগৱান শ্ৰীকৃষ্ণই শিকি শেষ অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই হাতে বেতে ধৰি পেলাই ইয়াক উঠাই দিছে আৰু গদাধৰি কৌমুদকী গদাধৰি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিছে। ক্ষুদ্ৰ হৈ পেলাই সৰুতকে সৰু পৰুৱাতকে সৰু তেনেকে সৰু ধৰি মায়াৰে ভগৱান শ্ৰীকৃষ্ণই কৌমুদকী গদাধৰি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি ব্ৰহ্মা অস্ত্ৰ নাশ কৰিছে। প্ৰভুসকল, উত্তৰাৰ গৰ্ভত যে একণিকা বিন্দু হৈও যে এটা গৰ্ভৱতীৰ মহিলাৰ গৰ্ভত উদৰত কেনেকে প্ৰৱেশ কৰে, এইবোৰ ভগৱন্তৰ মায়া, যাক ব্ৰহ্মা আদি দেৱ ঋষি মহৰ্ষি সকলেও ঈশ্বৰৰ মায়াত দুখী নাপায় বুলি কৈছে। এইবোৰ প্ৰভু ভগৱন্তৰ লীলা। এই লীলাত আমি বুজি নাপাওঁ, কিন্তু প্ৰভু ভগৱন্তই উত্তৰাৰ গৰ্ভত কৌমুদকী গদা লৈ ঘূৰাই ঘূৰাই ব্ৰহ্মাস্ত্ৰ নিপাত কৰিছে আৰু পৰীক্ষিতক মৰি থকা ব্ৰহ্মাস্ত্ৰৰ জুই পৰি গৰ্ভত থকা শিশুটিয়ে মৰি গৈছে, মৃত্যু হৈ গৈছে। আৰু এই মৃতক সন্তানটিক পুনৰ প্ৰভু ভগৱন্তই অমৃত দি জীয়াই দিছে বুলি কৈছে। আৰু উত্তৰাৰ গৰ্ভত থকা শিশুটিয়ে ঈশ্বৰৰ অমৃত প্ৰসাদ পায়, দেখিব পায় আৰু তেওঁ ভগৱান শ্ৰীকৃষ্ণক দেখি আছে আৰু চাই আছে বুলি কৈছে। সেইজন কোন? এইজন গদা ধৰি পেলাই ঘূৰি যুদ্ধ কৰি আছে। আৰু সেইজন কোন বুলি শিশুটিয়ে গৰ্ভৱতী অৱস্থাতে গৰ্ভৰ ভিতৰতে ঈশ্বৰক, পূৰ্ণ ব্ৰহ্ম ঈশ্বৰক দেখি পাইছে বুলি কৈছে। ইয়াত কৈছে শ্যাম তনু পীতবস্ত্ৰে আতি জাতিস্কাৰ, শ্যাম বৰণীয়া সৰু আৰু পীতবস্ত্ৰ হালধীয়া কাপোৰৰ ধুতিকণ পিন্ধি অতি জাতিস্কাৰ, খুব সুন্দৰকৈ ধুতিকণ পিন্ধিছে, হালধীয়া ধুতিকণ। কোন সেইজন বুলি গৰ্ভত থকা শিশুটিয়ে অৰ্থাৎ মহাৰাজ পৰীক্ষিতে চাই আছে বুলি কৈছে। কিমান সুন্দৰ প্ৰভুসকল, গৰ্ভতে মহাৰাজ পৰীক্ষিতে ঈশ্বৰক দৰ্শন পাইছে। ৰাম 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 তৰিত জৰিত যেন নৱগণ খণ্ড, মকৰণ্ড কুণ্ডল কান্তি প্ৰকাশিত গন্ধ, কণ্ঠত কস্তুপমণি যেন নৱ সূৰ্য, আজানুলম্বিত মহা চাৰু চাৰি ভুজ। ৰাম শংখ চক্ৰ গদা পদ্ম আছে চাৰি হাতে, ৰত্নৰ কিৰীটি চিকিমিকি কৰে মাতে, তৰুণ অৰুণ চাৰু পংকজ লোচন, প্ৰশাকে উন্নত নাখা প্ৰসন্ন বদন। হে প্ৰভুসকল, মহাৰাজ পৰীক্ষিতে অৰ্থাৎ গৰ্ভতে থাকি ভগৱান শ্ৰীকৃষ্ণ সকলো চেহেৰা ভগৱান শ্ৰীকৃষ্ণই কি পিন্ধিছে, কেনেকুৱা তেওঁ ৰূপ দৰ্শন কৰিছে আৰু ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ বৰ্ণনো কৰি দিছে। মহাৰাজ পৰীক্ষিতে গৰ্ভৱতী অৱস্থাতে গৰ্ভতে থাকি ভগৱন্তক দেখি পোৱাৰ কাৰণে ভাগৱতত ইয়াত ঈশ্বৰৰ ভাগময় মূৰ্তি বৰ্ণনা কৰিছে। শ্যাম তনু পীতবস্ত্ৰে আতি জাতিস্কাৰ, তৰিত জৰিত যেন নৱ গণখণ্ড। শ্যাম বৰণীয়া হৰিণত হালধীয়া কাপোৰৰ
ধুতিকণ পিন্ধি ইমান ধুনীয়াকৈ পিন্ধিছে আৰু মকৰ কুণ্ডল কান্তি প্ৰকাশিত গন্ধ কণ্ঠত কস্তব্যমণি যেন নৱসূৰ্য। কঁকালত কস্তবমণি পিন্ধিছে আৰু সূৰ্যৰ দৰে পোহৰ হৈছে বুলি কৈছে। আজানো লম্বিত মহাচাৰু চাৰি ভুজ শংখ চক্ৰ গদা পদ্ম আছে চাৰি হাতে। মানে হাত দুখনো আঁঠুতকৈ আঁঠুৰ গাঁঠিত পাৰ হৈছে আৰু হাত দুখনো দীঘল আৰু দেখিবলৈ ধুনীয়া। চাৰি হাতে শংখ চক্ৰ গদা পদ্ম লৈ কৌমুদকী গদা লৈ ভগৱান শ্ৰীকৃষ্ণই ঘূৰাই ঘূৰাই পৰীক্ষিতক ঘূৰাই ব্ৰহ্মাস্ত্ৰৰ পৰা ৰক্ষা কৰিছে। ৰত্নৰ কিৰীটি চিকমিকি কৰে মাথে তৰুণ অৰুণ চাৰু পংকজ লোচন প্ৰকাশে উন্নত নাকা প্ৰকন্ন বদন। আৰু ইমান সুন্দৰ ডেকাটি কোন হ'ব পাৰে আৰু সুন্দৰ নাকিকা ইমান পৰ্যন্তলৈকে ভগৱন্তৰ নাকলৈকে নাকখিনি জোঙা সুন্দৰ বুলি বৰ্ণনা। প্ৰভুসকল কি জানি আমিও গৰ্ভত থাকোঁতে মাৰ গৰ্ভত থাকোঁতে ভগৱান শ্ৰীকৃষ্ণক পৰীক্ষিতে দেখা পোৱাৰ নিচিনাকে আমিও দেখা পাই আহিছে, যদিও আমি পাহৰিছোঁ নেকি। সেইকাৰণে প্ৰভুসকল আমি কি জানি ভগৱান শ্ৰীকৃষ্ণক মাৰ গৰ্ভত থাকোঁতে আমি চবেই দেখি পাইছিলে চাগে। ঈশ্বৰৰ কৃপা নহ'লে আমি পৃথিৱীখন ইয়াত জন্ম ল'ব নোৱাৰোঁ। ঈশ্বৰৰ কৃপাতে জন্মও হয়, ঈশ্বৰৰ কৃপাতে মৃত্যু হয় বুলি কৈছে। বেদে কোৱাৰ কাৰণে আমি পাহৰিছোঁ নেকি। যদিহে পাহৰিছে, আজি আমি খুব ভাগ্যৱন্ত। এই নৰতনু মনুষ্য সংসাৰত মনুষ্য জন্ম পাইছোঁ, মানুহ হৈছোঁ। ভগৱান শ্ৰীকৃষ্ণক আমি মুখেৰে মাতিব পাৰিছোঁ, হে ৰাম কৃষ্ণ বুলি আমি জপিব পাৰিছোঁ। তেন্তে প্ৰভুসকল আমি ৰাম কৃষ্ণ নাম জপিব লাগে। মানৱী জীৱন অকলে আহে, মানৱী জীৱন অকলেহে যায়। আৰু নেৰিবা ভাণ্ডই হৰি নাম বুলি কৈছে। আৰু ৰাম নাম জপিবা, কৃষ্ণ নাম জপিবা, তেতিয়াহে পায় বৈকুণ্ঠৰ স্থান বুলি কৈছে। সেনেকে আমাৰ দিহানামতো আছে। সেইকাৰণে প্ৰভুসকল আমি সকলোৱে এই নৰতনু মনুষ্য সংসাৰলৈ আহিলোঁ আৰু আমাৰ সৌভাগ্য হৈছে হৰি নাম ল'ব, ভক্তি কৰিব, কেৱল ভক্তি আৰু ভক্তি। ভক্তিৰ বাহিৰে বেলেগ আন কাম নাই। হৰি নামৈব মম জীৱনম কলো নাস্তি নাস্তব্য গতিৰন্যতা। হৰি নামে হাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ। হৰি নাম আমি কৰিব লাগে, হৰি নাম ল'ব লাগে। আমি প্ৰত্যেকে হৰি নাম ল'লে জীৱন ধন্য কৰিব লাগে, মানৱী জনমটো সাম্পল কৰিব লাগে। আৰু আজিৰ ভিডিঅ'টি ইমানতে সমাপন কৰিছোঁ আৰু পিছৰ ভিডিঅ'ত কিছু কথা আমি পাম। মহাৰাজ পৰীক্ষিতে ভগৱান শ্ৰীকৃষ্ণক ইতিমধ্যে দৰ্শন কৰিলে আৰু কি জানি মাৰ গৰ্ভত আমিও থাকোঁতে দৰ্শন কৰিছিলে। হে প্ৰভু, এই মনুষ্য সংসাৰ জীৱনলৈ জন্ম ল'ব লৈছোঁ, এই ভৱ সাগৰখন পাৰ কৰি দিয়া প্ৰভু। যদি এই ভৱসাগৰখন আপুনি পাৰ কৰি দিয়ে, তেতিয়াহ'লে মই আপোনাৰ 100 বাৰ আপোনাৰ নাম জপ কৰিম বুলি আমি কি জানি বাক্য দি আহিছোঁ। আজি আমি পাহৰিছোঁ। কোনেও পাহৰিব নালাগে। প্ৰভু ভগৱন্ত পুৱা গধূলি সকলো উশাহে নিশাহে খাওঁতে শুওঁতে ভওঁতে সকলোৱে নাম ল'ব লাগে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।